যিসকল মহিলাই PCOD বা PCOS সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে আজিৰ অনুষ্ঠানটো এই আসনকেইটা যদি তেওঁ নিয়মীয়াভাৱে কৰে আসন আৰু প্ৰাণায়াম আছে তেতিয়াহ'লে তেওঁলোকে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমবাৰৰ বাবে যিসকলে কৰিছে তো তেওঁলোকে প্ৰথম অকমান সূক্ষ্ম ব্যায়াম বা দুই এটা লুজনিং এক্সাৰসাইজ আপুনি কৰি ল'ব তাৰপিছত মেইন যিকেইটা আসনে সহায় কৰে PCOD PCOS মই সেইকেইটা আপোনাক দেখুৱাব গৈ আছোঁ তো প্ৰথমতে আপুনি শুই ল'ব তাৰপিছত দুইখন ভৰি ফোল্ড কৰিব ভৰি দুখনৰ মাজত সামান্য ডিষ্টেন্স ৰাখিব আপোনাৰ কঁকাল যিমানখিনি বহল সিমানখিনি গ্যাপ ৰাখিব তাৰপিছত উশাহ লৈ কঁকাল লাহে লাহে ওপৰলৈ উঠাব যিমান পাৰে ওপৰলৈ উঠাব প্ৰথম অৱস্থাত উশাহ নিশাহ স্বাভাৱিক থাকিব মনতে আপুনি 10 কাউণ্ট কৰি তাৰপিছত লাহে লাহে নমাই দিব আকৌ দীঘলকৈ উশাহ ল'ব ওপৰলৈ উঠাব 15 to 20 কাউণ্ট কৰিব দ্বিতীয়বাৰ নমাব দ্বিতীয়বাৰৰ পৰা আপুনি উশাহ বন্ধ ৰাখিব আকৌ দীঘলকৈ উশাহ ল'ব এবাৰ উশাহ বন্ধ লাহে লাহে নমাব এই উশাহ ধৰি ৰখা কেপাচিটিটো লাহে লাহে বঢ়াই যাব প্ৰথম অৱস্থাত 10 বাৰ বা 15 বাৰ তেনেকৈ কৰি কৰি লাহে লাহে আপুনি বঢ়াই যাব যিমান আপুনি বঢ়াই যাব পাৰে আপ টু 60 কাউণ্ট 70 কাউণ্টলৈ আপুনি বঢ়াব পাৰিব পিছত তো প্ৰথম অৱস্থাত 10 বাৰৰ পৰা আৰম্ভ কৰিলে হ'ল ইয়াৰ পিছৰ আসনটো হৈছে ৱালৰ চাপৰ্ট লৈ কৰিব পাৰে যদি আপোনাৰ অসুবিধা হয় কিন্তু যদি কাৰোবাৰ স্পণ্ডাইলাইটিছ আছে তেতিয়াহ'লে এইটো স্কিপ কৰিব প্ৰথমটো কৰিব আৰু পিছৰে আৰু এটা দেখাই দিম সেইটো কৰিব কিন্তু এই আসনটো মেইনলি সহায় কৰে PCOD বা PCOS ঠিক কৰিবৰ কাৰণে তো ইয়াতে আকৌ দুটা ভেৰিয়েশ্যন আছে এটা সিম্পল আৰু এটা এডভান্স তো প্ৰথমতে মই সিম্পলটো দেখাই দিছোঁ তো তাৰ কাৰণে বিপৰীতকৰণী মুদ্ৰা ভৰি উঠাব আৰু কঁকাল উঠাব এইটো এটা এনেকৈ ফল্ড হৈ থাকিব ভৰি ওপৰফালে উশাহ নিশাহ স্বাভাৱিক অৱস্থা এইটো যদি আপুনি পাৰিব বিপৰীতকৰণী মুদ্ৰা কয় তাৰপিছত সৰ্বাংগাসনত ফুললি আপ তাৰপিছত লাহে লাহে নামি আহিব নামি আহোঁতে লক্ষ্য ৰাখিব যাতে আপোনাৰ মূৰটো উঠাই নিদিয়ে ভৰি পিছফালে এনেকৈ নিব পাৰে বা এনেকৈ ফোল্ড কৰি যেনেকৈ আপোনাৰ সুবিধা হয় লাহেকৈ পিঠি নমাব আৰু কঁকাল ভৰি মূৰটো দাঙি নিদিব এনেকৈ কেতিয়াও নকৰিব জাষ্ট নামি দিব এইটো কৰাৰ পিছতে মৎস্যাসন যাৰ পদ্মাসন আহে পদ্মাসন আহিলে পদ্মাসন আপুনি লগালে পদ্মাসন লগাই বুঢ়া আঙুলিত ধৰি জাষ্ট চেষ্ট আপ আৰু যিসকলৰ এনেকৈ পদ্মাসন নাহে তো তেওঁলোকে কেনেকৈ কৰিব ভৰি চিধা ৰাখিব এলবোত প্ৰেছাৰ দি জাষ্ট চেষ্ট আপ তাৰপিছত লাহে লাহে নামি আহিব মই এতিয়া ডিউৰেশ্যনটো কৈ দিছোঁ যেতিয়া ভৰি ওপৰ ৰাখি কিনে কৰিছিলে বিপৰীতকৰণী মুদ্ৰা হওক বা সৰ্বাংগাসন হওক সেইটো আপুনি 60 ছেকেণ্ড মানৰ পৰা ষ্টাৰ্ট কৰিব বা যদি তাতকৈ কম কৰিব পাৰে কোনো কথা নাই প্ৰথম অৱস্থাত 30 ছেকেণ্ড 40 ছেকেণ্ড 60 ছেকেণ্ড তেনেকৈ ৰাখি লাহে লাহে ডিউৰেশ্যনটো বঢ়াই যাব ডিউৰেশ্যনটো আপ টু আপুনি 3 মিনিটলৈ ৰাখিব পাৰে যেতিয়া একেদিনে কিন্তু 3 মিনিটলৈ নাযাব অকণমান টাইম ল'ব মোটামুটি এমাহমান টাইম ল'ব ক্ৰমান্বয়ে বঢ়াই যাব 3 মিনিটমান কৰাৰ পিছতে দেখিব যে আপোনাৰ যদি ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন চাইকেল হওক বা PCOD বা PCOSৰ সমস্যাবিলাক যাদুৰ নিচিনাকৈ কাম কৰে এই আসনকেইটাই গতিকে আপুনি
কৰক কিন্তু ইয়াতে ৰেষ্ট্ৰিকশ্যনকেইটা আকৌ মনত পেলাই দিছোঁ যদি আপোনাৰ চিভিয়াৰ নেক পেইন আছে স্পণ্ডেলাইটিছ আছে তেতিয়াহ'লে নকৰিব প্ৰথমতে স্পণ্ডেলাইটিছ ভাল কৰি মই আমাৰ আগৰ ভিডিঅ'বিলাকত আপুনি পাব কেনেদৰে স্পণ্ডেলাইটিছ ঠিক কৰিব পাৰি সেইকেইটা আপুনি কৰি লৈ লাহে লাহে এইখিনি কৰিব পাৰিব আৰু অধিক যদি আপুনি জানিব বিচাৰে তলত হোৱাটছএপ আমাৰ নাম্বাৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰে তো লাষ্টত প্ৰাণায়ামত হৈছে অনুলোম বিলোম লেফ্ট উশাহ ল'ব ৰাইট এৰিব আকৌ ৰাইটে উশাহ ল'ব লেফ্টত এৰিব লেফ্টেৰে ল'ব ৰাইটেৰে এৰিব ৰাইটেৰে ল'ব লেফ্টেৰে এৰিব এনেদৰে 5 মিনিট বা 7 মিনিট পৰ্যন্ত এই অনুলোম বিলোম প্ৰাণায়ামটো কৰিব লাগে লাষ্টত মই ক'ব বিচাৰিছোঁ যে আপোনাৰ খোৱা আৰু শোৱাটো আপুনি ধ্যান দিব লাগিব টোপনি অহাটো খুবেই প্ৰয়োজন যদি টোপনি আপোনাৰ খেলি মেলি হয় বা আপুনি দেৰিকৈ শুৱে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ হৰমনবিলাক ইনবেলেঞ্চ হয় যাৰ ফলত আপোনাৰ মেনষ্ট্ৰুৱেশ্যন চাইকেল ইৰেগুলাৰ কৰে বা পিচিঅ'ডি সমস্যাটো হোৱাত সহায় কৰে সেইকাৰণে আপুনি সোনকালে শুৱাটো খুবেই প্ৰয়োজন আমাৰ আগৰ ভিডিঅ'টোত কেনেদৰে সোনকালে টোপনি আহিব পাৰি ভিডিঅ'বিলাক দিয়া আছে আপুনি তাৰ পৰা চাই কিনে সেইকেইটা আপুনি কৰিব পাৰে তো এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছতো ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ